আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনত বিএড এডমিশ্যনৰ বিষয়ে যিসকল কেণ্ডিডেটে 2024-25 বৰ্ষত বিএড এডমিশ্যন ল'ম বুলি ভাবিছিল আৰু জিইউ বিএড এন্ট্ৰেন্স এক্সামত বহিছিল তেওঁলোকে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উদমাৰীত বিএড এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰে গতিকে এই এপ্লাইৰ সবিশেষ আজিৰ এই ভিডিঅ'ত জনাম লগতে লাষ্ট ডেট মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশ্যন কেতিয়া হ'ব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাব গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক দেখুৱাইছোঁ আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উদমাৰীৰ অফিচিয়েল নোটিছ ইয়াতে আপোনালোকে দেখা পাইছে ডেট অফ ইছ্যু অফ এডমিশ্যন ফৰ্মছ অৰ্থাৎ এডমিশ্যন ফৰ্মছ কেতিয়াৰ পৰা দিব সেয়া যোৱা 17 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 20 তাৰিখলৈকে আপোনালোকে এই যি এডমিশ্যন ফৰ্ম সেই ফৰ্মসমূহ কালেক্ট কৰিব লাগিব বা আপ টু 3 PM অৰ্থাৎ 20 আগষ্ট তাৰিখৰ আবেলি 3 বজালৈকে আপোনালোকে ফৰ্মসমূহ কালেক্ট কৰিব পাৰিব 2 নম্বৰত দি আছে লাষ্ট ডেট অফ ছাবমিশ্যন অফ এডমিশ্যন ফৰ্ম এই এডমিশ্যন ফৰ্ম ছাবমিট কৰাৰ লাষ্ট ডেট হ'ল 20 আগষ্ট অৰ্থাৎ 20 আগষ্ট তাৰিখে আপোনালোকে কালেক্ট কৰি 20 আগষ্টতে জমা দিব পাৰিব নাইবা 17 আগষ্টৰ পৰা কোনোবা এদিন কালেক্ট কৰি 20 আগষ্টৰ ভিতৰত আপুনি জমা দিব পাৰে আপ টু 3:30 PM অৰ্থাৎ 20 আগষ্টৰ 3 বজালৈকে ফৰ্ম কালেক্ট হ'ব আৰু 3:30 আপোনালোকে ফৰ্মসমূহ ছাবমিট কৰিব পাৰিব আৰু মেৰিট লিষ্টটো প্ৰকাশ পাব 21 আগষ্ট তাৰিখে অৰ্থাৎ 21 আগষ্ট তাৰিখে প্ৰকাশ পাব এট 3 PM আবেলি 3 বজাত মেৰিট লিষ্টটো প্ৰকাশ পাব এডমিশ্যন হ'ব 24 আগষ্ট তাৰিখে এডমিশ্যন হ'ব ৱেইটিং লিষ্ট প্ৰকাশ পাব 26 আগষ্ট তাৰিখে আৰু এডমিশ্যন ফ্ৰম ৱেইটিং লিষ্ট হ'ব 27 আগষ্ট তাৰিখে অৰ্থাৎ 24 আগষ্ট তাৰিখে এডমিশ্যন 26 তাৰিখে আকৌ যদি খালী থাকে ৱেইটিং লিষ্ট প্ৰকাশ পাব তাৰপিছত যি এডমিশ্যন ফ্ৰম ৱেইটিং লিষ্ট সেয়া 27 আগষ্ট তাৰিখে হ'ব তাৰপিছত ইয়াতে কোৱা হৈছে যে অল ডিটেইলছ উইল বি এভেইলেবল ইনক্লুডিং মেৰিট লিষ্ট এণ্ড ৱেইটিং লিষ্ট এটচেট্ৰা ইন দ্য কলেজ ৱেবছাইট www.arc-assam.org এইটো ৱেবছাইটত পোৱা যাব বুলি ইয়াতে কোৱা হৈছে কিন্তু কিমান দূৰ পোৱা যাব মই নাজানো চ' এইটো ৱেবছাইটত আপুনি চাব পাৰে নাইবা এই মেৰিট লিষ্ট বা ৱেইটিং লিষ্টবিলাক মোৰ ইউটিউব চেনেলতো আপোনালোকে পাই থাকিব চ' তাৰ কাৰণে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে লগতে অন্যান্য বিএড কলেজৰ ইনফৰমেশ্যনবিলাকো মোৰ চেনেলৰ জৰিয়তে আপোনালোকে পাব চ' সেইখিনিও আপোনালোকে মোৰ চেনেলত পাব এতিয়া আহিছোঁ যে আপোনালোকে কেনেকৈ কি কৰিব লাগিব ডকুমেণ্টছ কি দিব লাগিব পে'মেণ্ট কেনেকৈ কৰিব লাগিব আপোনালোকে যি পে'মেণ্টবিলাক হ'ব এডমিশ্যন ফিজ সেইবিলাক গুগল পে' ফোনপে' বা অন্যান্য এপছ নাইবা অনলাইন বা অফলাইন মোডত দিব পাৰে যিকোনো এটা যিটো আপোনাৰ সুবিধা হয় সেইটো সুবিধামতে আপুনি দিব পাৰিব তাৰপিছত ডকুমেণ্টছ হিচাপে আপোনালোকে দিব লাগিব জিইউ মেৰিট লিষ্টৰ যিটো পেজত আপোনাৰ নাম আছে সেইটো পেজ প্ৰিণ্ট আউট দিব লাগিব তাৰপিছত কেটাগৰী চাৰ্টিফিকেট আপ টু ডেট অৰ্থাৎ 2024-25 বৰ্ষৰ যি কেটাগৰী চাৰ্টিফিকেট সেই কেটাগৰী OBC MOBCৰ কাৰণে NCL দিব লাগিব EWS চাৰ্টিফিকেট দিব লাগিব বা অন্যান্য চাৰ্টিফিকেট দিব লাগিব ইয়াতে কৈছে আপ টু ডেট EWS চাৰ্টিফিকেট তাৰপিছত কৈছে যে NCL চাৰ্টিফিকেট অফ OBC কেণ্ডিডেট OBC সকলে NCL চাৰ্টিফিকেট দিব লাগিব আধাৰ কাৰ্ড নাইবা পেন কাৰ্ডটো মেণ্ডেটৰী হয় তাৰপিছত অল সেল্ফ এটেষ্টেড মাৰ্কশ্বিট চাৰ্টিফিকেট ফ্ৰম HSLC অনৱাৰ্ডছ আৰু মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী আৰু যে মাষ্টাৰ ডিগ্ৰী কৈছে মাষ্টাৰ ডিগ্ৰীলৈকে গোটেই মাৰ্কশ্বিটবিলাক চাৰ্টিফিকেটবিলাক জেৰক্স কৰি সেল্ফ এটেষ্টেড অৰ্থাৎ আপুনি নিজে চাইন কৰি পেলাই জমা দিব লাগিব ফৰ্মসমূহৰ সৈতে আৰু ইয়াক কোৱা হৈছে যে 20 আগষ্টৰ আবেলি 3:30 পিছত কোনো ফৰ্ম জমা লোৱা নহ'ব ইয়াতে প্ৰিন্সিপালে চাইন দেখা পাইছে প্ৰিন্সিপালে চাইন কৰি ন'টিছখন দিয়া আছে আৰু এই কলেজত কিবা ইনফৰমেশ্যন জানিব লগা থাকিলে আপোনালোকে এইটো কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব পাৰে মই ইয়াতে কণ্টেক্ট নাম্বাৰটো কৈ দিছোঁ বা ইয়াতে মই লিখি দিছোঁ আপোনালোকে চাই ল'ব ইয়াতে কণ্টেক্ট নাম্বাৰ কি আছে 6000 তাৰপিছত আছে 359650 চ' এইটো কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে 6000359650 ইয়াতে আপোনালোকে সুধিব পাৰে
সো এইখিনি আছিল আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ অন্যান্য বিএড কলেজৰ ভিডিঅ'বিলাক দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ